গাইজ আমি আজি আগৰ ৰুমটোত আহিছোঁ ফুৰিবৰ কাৰণে। এইটো দীপক দা। আজি ভাত বনাম খাম, মানে ৰুম বেলেগ চিফ হৈ আছে। আজি ঘৰৰ পৰা আহিলোঁ বিহু খতম কৰি ৰুমৰ মানে চেঞ্জ হৈছে, সেইটো কাৰণে পটকৈ আহিব লগা হ'ল। চাওক শুই আছে, বেলেগ ৰুমত চিফ হৈ আছোঁ। আজি মানে ইয়াতে এনেই এনজয় কৰিব আহিছোঁ অলপ। খাই লৈ ভাত খাম, খাই কিনে সেইটো ৰুমত চিফ হ'ম। এতিয়া বৰ্তমান আছোঁ আৰু চাই থাকিব, দেখা হ'ব। এই সুজিত মক্কেল এতিয়া ৰুম থাকিব, বিচনা পোৱা নাই, ৰুমবিলাক চিফ হৈ আছে। আজি ৰেষ্ট উঠাব মানা কৰিছে, একো পিন্ধা নাই বোলে। একো নাই, বিন্দাছ লাইফ। চাই থাকিব, দেখাই থাকিম। গাইজ আপোনালোকক এটা বস্তু দেখাই আছোঁ, চাব। আমি আগতে ইয়াত আছিলোঁ, এতিয়া ইয়াৰ পৰা গ'লোঁ বাৰু। দুই এটা আছে, তাত যাম না, দেখাই আছোঁ। আগতে ইয়াত নাছিলে, এতিয়া ইয়াতে মালিকে ধুনীয়া খেতি লগাইছে, শাক পাচলি ধুনীয়া হৈ আছে। অমিতা লাগিছে, অমিতা দেখাই আছোঁ, কি চাপৰতে অমিতা লাগিছে। এই চাওক, ধুনীয়া বনাইছে খেতি মাটি। ৰুমৰ খানা খাম আজি, এইবিলাক খানা আয়োজন চলি আছে। খানা মানে এনেই আৰু খাম আৰু সৰু সুৰা। ৰুম চিফ হৈ আছোঁ। এই সুজিত, এই দীপক দা, আমিও লাহে লাহে কুটিম। আঞ্জা পাচলি কিবা কিবি আছে, দেখাই আছোঁ। ঠিক আছে, চাই থাকিব, দেখাম কি বনাওঁ কি খাম। বেছি নহয়, অলপ অলপ কিবা কিবি বনাম আৰু। বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব, মানে ছেটআপটো অলপমান বেলেগ হৈ আছে। বস্তুবিলাক নি আছে না বেলেগ ৰুমৰ কাৰণে, সেইটো কাৰণে ইয়াতে এতিয়া বনাম। আজিৰ দুপৰীয়া আউটত খাম, খাই কিনে বুজি যাম। মানে কেণ্টিন আছে বাৰু, কিন্তু খানা হোৱা নাই বাৰু। ঘৰৰ পৰা আহিলোঁ, এতিয়া তাত যাম। তাতে ৰুম চাফাই কৰি আছে না, সেইটো কাৰণে তাত গৈ কিনে দেখাই আছোঁ আপোনাৰ ৰুম কেনেকুৱা। ধুনীয়া কোৱালিটিৰ ৰুম দিছে, দেখাম, চাই থাকিব। সকলো ল'ৰা এবাৰ তাত ছেটআপ হ'ব, চাই থাকিব। গাইজ বিহুৰ মন নাযায় আহিবৰ কাৰণে ঘৰৰ পৰা, বিহু চাবই পোৱা নাই। আৰম্ভ হৈছিলে, তথাপিও দায়িত্ব আছে কিছুমান, ডিউটি ষ্টাৰ্ট হ'ল, আহিব লগা হ'ল, উপায় নাই। তথাপিও আৰু কি কৰিম আৰু, আহি গ'লোঁ। আহি মনটো কোৱা নাই একচুৱেলি, তথাপিও কামৰ কাৰণেতো আহিবই লাগিব। আৰু ৰুমো ছেটআপ হ'ব, সকলোফালে যাবলৈ তাৰ ৰুম ছেটআপ কৰিব লাগিব, উপায় নাই, আহিবই লাগিব। ঠিক আছে, চাই থাকিব, আগলৈ এনেকৈ দিব যাব চেষ্টা কৰিম।